নমস্কাৰ শিক্ষক বন্ধুসকল ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম NIOS DLED ৰ কোৰ্স 505 ৰ ইউনিট 1 ৰ অবজেক্টিভ টাইপ কোৱেশ্চন এনসাৰ সমূহ আপোনালোকে ফাৰ্স্ট সেমিষ্টাৰৰ নিচিনাকে এইবাৰো সেকেন্ড সেমিষ্টাৰটো আপোনালোকে কোৱেশ্চন এনসাৰৰ সিৰিজ সমূহ পাই থাকিব গতিকে চাই থাকিব ডিজিটেল আসাম এতিয়া পলম নকৰি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি ইয়াৰ প্ৰথম প্ৰশ্নটো লৈছো পৰিবেশ শব্দটো কোনটো ফৰাসী শব্দৰ পৰা আহিছে ইয়াত চাৰিটা অপচন দিয়া হৈছে আৰু ইয়াৰ সঠিক উত্তৰটো হৈছে অপচন নম্বৰ এ এনভাইৰনৰ এতিয়া আমি আহিছো 2 নম্বৰ প্ৰশ্নটোলৈ আমাৰ চৌপাশৰ পৰিবেশত কি জড়িত হৈ থাকে অপচনত আছে প্ৰাকৃতিক পৰিবেশ প্ৰাকৃতিক আৰু সামাজিক পৰিবেশ আৰু অপচন নম্বৰ ডি আছে সাংস্কৃতিক পৰিবেশ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি প্ৰাকৃতিক আৰু সামাজিক পৰিবেশ এতিয়া আহিছো আমি 3 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটো জৈৱিক বস্তুৰ ভিতৰত নপৰে অপচনত আছে জীৱ-জন্তু চৰাই-চিৰিকটি মাটি পানী আৰু পোক পৰুৱা জৈৱিক মানে হৈছে জীৱিত গতিকে প্ৰশ্নৰ শুদ্ধ হৈছে তলৰ কোনটো জীৱিত বস্তুৰ ভিতৰত নপৰে গতিকে একেবাৰে সহজ উত্তৰ অপচন নম্বৰ সি টো হ'ব ইয়াৰ উত্তৰ মাটি পানী এতিয়া আহিছো আমি 4 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটো অজৈৱিক বস্তুৰ ভিতৰত নপৰে অপচনত আছে শিল বতা মাটি আৰু মানুহ অজৈৱিক মানে হৈছে যি জীৱিত নহয় গতিকে প্ৰশ্নটো শুদ্ধ হৈছে যে তলৰ কোনটো অজীৱিত বস্তুৰ ভিতৰত নপৰে মানে কোনটো জীৱিত বস্তু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মানুহ এতিয়া আহিছো তাৰ পিছৰ প্ৰশ্নটোলৈ তলৰ কোনটো মানৱ সৃষ্ট পৰিবেশৰ ভিতৰত পৰে মানুহে সৃষ্টি কৰা পৰিবেশৰ ভিতৰত তলৰ কোনটো পৰিবেশ হ'ব অপচনত আছে ৰাস্তা নদী অৰণ্য বালিচৰ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰাস্তা কাৰণ ৰাস্তা মানুহে সৃষ্টি কৰে আৰু বাকিবিলাক মানুহে সৃষ্টি কৰিব নোৱাৰে এতিয়া আহিছো 6 নম্বৰ প্ৰশ্নটোলৈ তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিবেশৰ ভিতৰত পৰে অপচনত আছে উদ্যোগ সিনেমা হল খেলপথাৰ পৰিয়াল গতিকে আমি সামাজিক আৰু সাংস্কৃতিক দুটা পৰিবেশ পাওঁ পৰিয়ালত গতিকে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এতিয়া আহিছো আমি কুৱেশ্চন নম্বৰ 7 লৈ আমাৰ পৰম্পৰা ৰীতি-নীতি কলা ইতিহাস ইত্যাদিৰ দ্বাৰা কি গঠিত হয় এই প্ৰশ্নটো আগৰ প্ৰশ্নৰ লগত ৰিলেটেড প্ৰশ্ন আমাৰ পৰম্পৰা ৰীতি-নীতি কলা ইতিহাস ইত্যাদিৰ দ্বাৰা সামাজিক আৰু সাংস্কৃতিক পৰিবেশৰ গঠন হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি এতিয়া আহিছো কুৱেশ্চন নম্বৰ 8 লৈ শিশুৰ শিক্ষাৰ প্ৰথম স্থান কি এটো একেবাৰে সহজ প্ৰশ্ন যে শিশুৰ শিক্ষাৰ প্ৰথম স্থান হৈছে পৰিয়াল অপচন নম্বৰ বি এতিয়া আহিছো কুৱেশ্চন নম্বৰ 9 লৈ শিশুৰ জ্ঞান আহৰণৰ প্ৰাথমিক স্তৰ কি অপচনত আছে পৰিয়াল স্কুল বাহ্যিক পৰিবেশ আৰু খেলপথাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি বাহ্যিক পৰিবেশ এতিয়া আহিছো কুৱেশ্চন নম্বৰ 10 লৈ ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা 2005 ত শিশুৱে কেনেদৰে জ্ঞান লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে অপচনত আছে শিক্ষাৰ দ্বাৰা অভিজ্ঞতাৰ দ্বাৰা বয়সৰ দ্বাৰা আৰু ভুলৰ দ্বাৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি অভিজ্ঞতাৰ দ্বাৰা নেক্সট কুৱেশ্চন নম্বৰ 11 কোনটো বয়স শিশুৰ বিকাশৰ প্ৰধান স্তৰ বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি 1 ৰ পৰা 8ম শ্ৰেণীলৈকে সো এই সময়ছোৱাত শিশুৰ বিকাশ যথেষ্ট বেছি হয় এতিয়া আছে পৰৱৰ্তী কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 12 শিক্ষাৰ অধিকাৰ অভিৱৰ্তন 1989 ত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি প্ৰাথমিক স্তৰত শিশুৰ ৰোগৰ সৈতে যুঁজিবলৈ এতিয়া আছে কুৱেশ্চন নম্বৰ 13 লৈ দা হেবিট এজেন্ডা 1990 ত কিহৰ ওপৰত প্ৰদান কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শিশু আৰু কৈশোৰৰ প্ৰয়োজনসমূহৰ ওপৰত কুৱেশ্চন নম্বৰ 14 এনভাইৰনমেন্ট মিনিষ্টাৰ্ছ কমিউনিক 2001 ত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ ওপৰত এতিয়া আহিছো তাৰ পিছৰ প্ৰশ্নটোলৈ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুক এখন সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে কি নিয়ম প্ৰদান কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শিক্ষাৰ মন্তব্যসমূহ শুনিব এতিয়া আহিছো কুৱেশ্চন নম্বৰ 16 লৈ তলৰ কোনটো শব্দই পৰিৱেশক নুবুজায় অপচনসমূহ হৈছে অনুভূতি জৈৱিক জীৱ-জন্তু চৰাই-চিৰিকটি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অনুভূতি অনুভূতিয়ে কোনো পৰিৱেশক নুবুজায়
এতিয়া আহিছো কুৱেশ্যন নম্বৰ 17 লৈ তলৰ কোনটো পৰিৱেশৰ দ্বাৰা শিক্ষণৰ লগত জড়িত মন্তব্য নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি নমুনাৰ জৰিয়তে মানুহৰ শাসন প্ৰক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰা এতিয়া আহিছো কুৱেশ্যন নম্বৰ 18 লৈ পৰিৱেশৰ বাবে শিক্ষণ জড়িত হয় চাৰিটা অপচন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ শিক্ষণৰ বাবে তাৎক্ষণিক পৰিৱেশৰ ব্যৱহাৰৰ লগত এতিয়া আহিছো কুৱেশ্যন নম্বৰ 19 লৈ তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ অংশ নহয় ইয়াত চাৰিটা অপচন দিয়া আছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন নম্বৰ বি মাটি হিল আৰু পানী এতিয়া আহিছো আমাৰ শেষৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 20 তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ লগত জড়িত নহয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি আমাৰ দেহত ৰোগৰ সৃষ্টি কৰা জীৱাণুবোৰ সো বন্ধুসকল আজিলৈ ইমানে পৰৱৰ্তী ভিডিঅত ইউনিট 2 ৰ কুৱেশ্যন আনসাৰ সমূহ আমি ডিসকাস কৰিম যদি ভিডিঅটি ভাল লাগিছে তেনহলে লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ